কেতিয়াও খুব ইংলিছ জানো বুলি নিজকে জহাই ফুৰি তুমি কেতিয়াও অসমীয়াৰ মাজত ইংৰাজী শব্দ সোমোৱাই আধুনিক হ'বলৈ চেষ্টা নকৰিবা। অসমীয়া ভাষা কওঁতে মাজে মাজে ইংৰাজী কথা কৈ আমি জহ বোলে খুব ইংৰাজী জানো বুলি তেনেকুৱাকৈ ক'ব নালাগে, বুজিছা? তুমিও তেনেকৈ নকবা। ৰাজ্যখনেই বিভিন্ন জাতি উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে যে পৰিপূৰ্ণ এনে নহয়, নানা সমস্যাৰেও পৰিপূৰ্ণ। মাইনা কি কৰি আছা? অসমীয়া পঢ়ি আছো। অসমীয়া পঢ়িছা? অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি খুব এটা সুন্দৰ পাঠ পঢ়ি আছা। এই পাঠটো খুব পঢ়িব লাগে, তেতিয়া আমি অসমৰ সংস্কৃতিৰ বিষয়ে গম পাওঁ আৰু জনগাঁথনিৰ বিষয়ে গম পাওঁ। পিছে এটা কথা গম পাইছা নাই? এই যোৱাকালিৰ পৰা ফেচবুক বা যিকোনো ছ'চিয়েল মিডিয়া বা টিভিয়ে পত্ৰে ওলাই আছে যে অসমীয়া ভাষাটোৱে কিবা হেনো স্বীকৃতি পাইছে। এইটো কথাটো গম পাইছানে? নাই পোৱা ন? তেনেহ'লে শুনা যে যোৱাকালি আমাৰ কাৰণে এটা খুব গৌৰৱৰ বিষয় আছিলে যে যোৱাকালি আমাৰ মৰমৰ যিটো ভাষা অসমীয়া ভাষা, এই ভাষাটোক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিলে। গতিকে ই আমাৰ কাৰণে অতিকে গৌৰৱৰ কথা। আগতে অসমীয়া ভাষা ধ্ৰুপদী স্বীকৃতি পোৱা নাছিলে। অসমীয়া ভাষা ধ্ৰুপদী হিচাপে স্বীকৃতি পোৱাৰ আগত ভাৰতত মাত্ৰ 6টা ভাষাহে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিলে। এই ধ্ৰুপদী ভাষা স্বীকৃতি পাবলৈ হ'লে ই কমেও 1500 পৰা 2000 বছৰ পুৰণি হ'ব লাগিব, বুজিছানে? আৰু এই লিখনিসমূহৰ উচ্চ মানদণ্ডৰ লিখনি আৰু যাক বছৰ বছৰ ধৰি যুৱ প্ৰজন্মই নৱপ্ৰজন্মই তাক ব্যৱহাৰ কৰি আহি থাকিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ই কেতিয়াও কোনো ভাষাৰ পৰা ধাৰ কৰা বা আমদানিকৃত হ'ব নালাগিব। তেনেকুৱা এটা ভাষাকে ধ্ৰুপদী ভাষা হিচাপে ভাৰত চৰকাৰে স্বীকৃতি দিয়ে। গতিকে আমাৰ ভাষাটোৱে যদিও বহু আগতে স্বীকৃতি পাব লাগিছিলে, কিন্তু পলমকৈ হ'লেও আমাৰ চৰকাৰখনে আমাৰ অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিলে যে আমাৰ অসমীয়া ভাষাটো বহুত বছৰ পুৰণি, 1500 পৰা 2000 বছৰ পুৰণি বুলি আজি আমাৰ প্ৰমাণিত হ'ল। গতিকে ই অতিকে গৌৰৱৰ বিষয় হয় নে নহয়? হয়। এইটো মনত ৰাখিবা। ধ্ৰুপদী ভাষা হ'লে আমাৰনো কি লাভ হ'ব? এইটো এটা কিন্তু ভাল প্ৰশ্ন কৰিছা তুমি। ধ্ৰুপদী ভাষা হ'লে আমাৰ কি লাভ হ'ব তুমি শুনা। প্ৰথম কথা, অসমীয়া ভাষা সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰ আৰু গৱেষণাৰ নতুন পথ মুকলি হ'ব, বুজিছানে? তাৰপিছত আহিব সংৰক্ষণ। অসমীয়া ভাষা প্ৰাচীন সাহিত্য টোকা, সাঁচিপাতৰ পুথি আদি ডিজিটেল প্ৰক্ৰিয়াৰে সংৰক্ষণ কৰা হ'ব। দ্বিতীয়তে, অসমীয়া ভাষাৰ সৈতে জড়িত পৰম্পৰাগত কলা, ৰীতি নীতি আৰু উৎসৱ আদি সংৰক্ষণ আৰু সংবৰ্ধন পদক্ষেপ লোৱা হ'ব। এতিয়া প্ৰচাৰ আৰু প্ৰসাৰ ক্ষেত্ৰত কি কৰা হ'ব শুনাচোন। ধ্ৰুপদী ভাষাৰ সৈতে জড়িত ঐতিহাসিক কীৰ্তিচিহ্ন, প্ৰাচীন পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰ আদি পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হৈ দেশ বিদেশৰ গৱেষকৰ দৃষ্টি আকৰ্ষণ কৰিব। তাৰপিছত প্ৰতি বছৰে ধ্ৰুপদী ভাষাৰ সাহিত্যিকৰ গৱেষণা তথা লেখকৰ বাবে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হ'ব, যাতে সেই বঁটাৰ পৰা যোনে গ্ৰহণ কৰিব, যিগৰাকীয়ে অসমীয়া ভাষাৰ প্ৰতি অৱদান আগবঢ়াব, তেখেতক এই বঁটাটিয়ে উৎসাহিত কৰিব পাৰে। তৃতীয়তে আহিব কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাষাৰ অধ্যয়ন, গৱেষণা আৰু বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব। এইটো খুব এটা ভাল পদক্ষেপ। তাৰপিছত গৱেষণাৰ ক্ষেত্ৰত আহিলে অসমীয়া ভাষাৰ বিশেষ উৎকৰ্ষ সাধন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হ'ব। কেন্দ্ৰীয় বিশ্ববিদ্যালয়বোৰত ধ্ৰুপদী ভাষাৰ আসন প্ৰতিষ্ঠা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। ধ্ৰুপদী ভাষাত গৱেষণা কৰি থকা ছাত্ৰ ছাত্ৰীসকললৈ বিশেষ জলপানী আগবঢ়োৱা হ'ব। চোৱা এতিয়া কিমানখিনি আমাৰ এই অসমীয়া ভাষাটো প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কিমানখিনি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া বুজি পালা নহয় কি লাভ হ'ব? পালা নাই? পালা। এতিয়া অসমীয়া ভাষা আমি ভালকৈ শুদ্ধকৈ ভালকৈ ব্যৱহাৰ কৰি অসমীয়া ভাষা আমি যিকোনো ছ'চিয়েল মিডিয়াত য'তে ত'তে আমি অসমীয়া ভাষাক শুদ্ধ ৰূপত ব্যৱহাৰ কৰি আমি এই ভাষাটো যাতে আৰু উন্নত কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমি কেতিয়াও অসমীয়া ভাষা কওঁতে মাজে মাজে ইংৰাজী কথা কৈ আমি জহ বোলে খুব ইংৰাজী জানো বুলি তেনেকুৱাকৈ ক'ব নালাগে, বুজিছা? তুমিও তেনেকৈ নক'বা। যদি অসমীয়াত কোৱা, অসমীয়াতে শুদ্ধ উচ্চাৰণে খুব সুন্দৰ, অসমীয়া ভাষাৰ খুব সুন্দৰ শব্দ আছে, যিবিলাক শব্দ আজিকালি প্ৰায় আমি শুনিবলৈ নাপাওঁ। তেনেকুৱাও কিছুমান বহুত শুৱলা শব্দ আছে। তেনেকুৱা শুৱলা শব্দবিলাক লগাই অসমীয়া ভাষাটো ক'বা। আৰু যদি ইংলিছ কোৱা, অকল ইংলিছেই ক'বা। কেতিয়াও খুব ইংলিছ জানো বুলি নিজকে জহাই ফুৰি তুমি কেতিয়াও অসমীয়াৰ মাজত ইংৰাজী শব্দ সোমোৱাই আধুনিক হ'বলৈ চেষ্টা নকৰিবা। তেনেকুৱা হ'লে কি হ'ব, তোমাৰ নিজৰো অসুবিধা আছে
আৰু এই আমাৰ ভাষাটোৰ অসুবিধা আছে গতিকে এতিয়াৰ পৰা তোমালোকে আমাৰ এই যে অসমীয়া ভাষাতে গৌৰৱান্বিত হ'লেও আমি অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষা অন্তৰ্ভুক্ত হ'ল তাৰ কাৰণে আমি অসমীয়া ভাষাটো জীয়াই ৰাখিবৰ কাৰণে আৰু বহুত শ বছৰ জীয়াই ৰাখিবৰ কাৰণে যুগ যুগান্তৰে জীয়াই ৰাখিবৰ কাৰণে আমি অসমীয়া ভাষা য'তে ত'তে আমি ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব লাগিব আৰু সুন্দৰকৈ আমি য'তে ত'তে ইংৰাজী যদি লিখা কেৱল ইংৰাজী আৰু অসমীয়া লিখিলে কেৱল অসমীয়াতে আমি ব্যৱহাৰ কৰিব বুজি পালা? অঁ ঠিক আছে পঢ়া এতিয়া